নমস্কাৰ বন্ধুসকল, কি খবৰ সকলোৰে? আৰু আজি হাঁহি আছোঁ এইটো কাৰণে ধৰি লওক মোৰ তালৈ বহুত দূৰৰ পৰা আলহী আহিছে। তেওঁলোক আহিছে আমাৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ য'ত আছে হাজো, খুব এটা ধুনীয়া এটা ঠাই। তেওঁ তাৰপৰা আহিছে আমাৰ পৰাগ দা, নমস্কাৰ। ইমান দূৰৰ পৰা যিহেতু আহিছে, আছে কিবা অসুবিধা হৈছে নেকি আহোঁতে? নাই, বিশেষ অসুবিধা পোৱা নাই, ভালে লাগিছে আহি। আপুনি গাহৰি কিমান দিনৰ পুহি আছে? গাহৰি আজি হ'ল ৩-৪ বছৰ হৈ গ'ল পুহি আছে। পুহি কেনেকুৱা আছোঁ। পাইছে বেপাৰটো? বহুত ধুনীয়া। আৰু আজি আপুনি মোৰ পৰা কিনিব আহিছে? মাইকী দুটা ল'ম আপোনাৰ পৰা। হয়। আৰু তেওঁ আচলতে বহুত দিনৰ পৰা যোগাযোগ চলি আছিল। তেওঁ হঠাৎ মোক এটা বুকিং এখন পঠাই দিছে, মই তেওঁক নাও ক'ব নোৱাৰা হ'লোঁ। বহুতখিনি কথা চিন্তা কৰি পেলাই তেখেতক ক'লোঁ, হ'ব ঠিক আছে, মই যিখিনি পৰা ব্যৱস্থা মই দিম। আৰু তেখেতক এতিয়া আমাৰ পৰা আজি ডিউৰকৰ F2 দুটা ফিমেল দিম। আৰু ফিমেলটো কেনেকুৱা দিম কি কথা দেখুৱাই আছোঁ, আৰু তেওঁ নিব কিহত মই দেখুৱাই আছোঁ সেই বস্তুটো। এইখন তেওঁৰ গাড়ী, আৰু ইয়াত তেওঁ এনেকৈ নিয়া যাব। আৰু এইখন আমি কিয় দিছোঁ, এইটো মানে এটা খুব ডাঙৰ কথা আছে। এইখন দিয়াৰ কাৰণটো হৈছে যে পিছফালে চিটৰ পিছফালে কাপোৰ থাকে। কাপোৰ যেতিয়া গাহৰিয়ে যাওঁতে উঠোতে গু চু লাগি নাযায়, তাৰ কাৰণে আমি এইখন এটা মানে পুৰণা বস্তাতে এনেকৈ দি দিছোঁ। আৰু এইখন তলত টিপাল আছে, টিপালখনত চাগে আমি অকণমান বেলেগ সেই পাৰি দিম, যাৰ কাৰণে গাহৰিকেইটা অসুবিধা নাপাব। আমি এইটো থৈলা বস্তা চাই পাৰি দিম। আৰু তেখেতে আজি আপুনি মোৰ ইয়াত আহি কেনেকুৱা পাইছে, আপোনাৰ মনৰ খুবেই ভাৱটো? ভাল লাগিছে আপোনাৰ তাত আহি কিনে। হয়। আপোনাৰ যিখিনি ৰেচপঞ্চ পাইছোঁ মই, খুব ধুনীয়া। ময়ো আচলতে ভাবা নাছিলোঁ। তেওঁ মই ৰুমত কথা পাতি আছোঁ, হঠাৎ দেখিছোঁ 4জন মানুহ গপকৈ সোমাই আহিছে। মই বোলো কোন আহিল? তাৰপিছত দেখিছোঁ তেওঁ মানে সেই লোকেশ্যনৰ মতে ধুনীয়াকৈ আহি পালেহি। আৰু ভিডিঅ' চাই থাকিব, মই গাহৰি পোৱালি কি গাহৰি পোৱালি উঠালোঁ, কেনেকুৱা কোৱালিটি উঠাইছোঁ, সেইটো দেখুৱাই আছোঁ। অকণমান ডায়েৰিয়া হৈছিলে বুজিছে, অকণমান স্বাস্থ্যটো ভাঙিছে। জপিয়াই দিব পাৰে। মই পেলুখন খোৱালোঁ হা। বাকী যি কি নহওক, আমি আমাৰ পোৱালি উঠালোঁ, দেখিছে জাপ মাৰি দিয়াৰ সম্ভাৱনা আছে। এবাৰ পোৱালিকেইটা অকণমান স্বাস্থ্য ক্ষীণাইছে, মানে কি হৈছে মাজতে অকণমান ডায়েৰিয়া হৈছিলে, আৰু তাৰ কাৰণে যিহেতু গৰম খুব বেছি, তাতে পানী মাৰি দিয়া গৈছিলে, পানী মাৰি দিছিলে কাৰণে ডায়েৰিয়া হৈ গ'ল। সেইকাৰণে অকণমান স্বাস্থ্যটো ক্ষীণাই আছে, আৰু ভাল স্বাস্থ্য আহি যাব। মই লিভাৰ ঔষধ খোৱালোঁ, পেলু ঔষধ খোৱালোঁ যিহেতু। কিবা অসুবিধা পাইছে নেকি? নাই পোৱা, একদম নাই মনৰ পৰা কওক। নাই পোৱা। অকণমান আপোনাক ক্ষীণ দিছোঁ পোৱালিটো, মানে আপোনাক ডায়েৰিয়া হৈছে বুলি, আৰু আপুনি যিটো হিচাপ আপোনাক কম, তেনেকৈ যত্ন ল'ব, পোৱালিটো আপোনাৰ ভাল হ'ব। ডিহিউজৰ ষ্টাৰ্টাৰ খুৱাব, লগতে আপুনি 2দিনমান লিভাৰ ঔষধ খুৱাই দিব। মই 3দিন খুৱাইছোঁ লিভাৰ ঔষধ। তাৰপিছত আপোনাৰ বাকীখিনি কি কৰিব লাগে, কি কৰিব নালাগে আপোনাক মই হোৱাটছআপত দি দিম, সেই হিচাপে কৰিব, ভাল হ'ব। আপোনাৰ যাত্ৰাটো শুভ হওক। হাতী লেতেৰা হৈছে হ'লেও দেই, গৈ থাকক দাদা, আপোনালোকে বেয়া চেয়া নাপাব। অহাৰ কাৰণে ভাল লাগিল, ইমান দূৰৰ পৰা আহিছে যিহেতু। আইনাটো খুলিয়ে যাব হা, আইনা খুলি যাব, একদম একদম। অঁ হাজো গ'লে ভাল লাগিব, আকৌ গৈছোঁ যে, আকৌ যাম বাৰু। যাওক, হেপী জাৰ্ণি। ৰখাৰখি নকৰিব, ধুনীয়াকৈ গৈ যাবগৈ। বাকী মোক হ'ব, একো নহয়। ফোন কৰিব অসুবিধা পালে হা। যাওক, হেপী জাৰ্ণি। দাদা গৈ থাকক দেই আপোনালোকে। ঠিক আছে, ঠিক আছে, লগ পাম। খুব ভাল লাগিল, খুব মৰমে মানুহকেইজন আহিছে। আৰু পইচা ডাঙৰ কথা নহয়, যে মানুহৰ ৰেচপন্সটো বহুত ডাঙৰ কথা। মানে এনেকুৱা বহুত মানুহ দেখিছোঁ যোনে কেৱল পইচাৰ কাৰণে কাম কৰিছে, কোনো ৰেচপন্স বোলা বস্তুটো একো নাথাকে। এতিয়া আমি ধৰি লওক যিখিনি পাৰোঁ এতিয়া চেষ্টা কৰিম, যাতে এজন পালকে যে মোক বিশ্বাস কৰি সেই হাজোৰ পৰা মোৰ ঘৰলৈকে আহিছে, প্ৰায় 220-25 কিলোমিটাৰ দূৰ। ময়ো তেওঁলোকক যিখিনি সহায়, যিখিনি তেওঁলোকক
ছাপোৰ্ট দিব লাগে গোটেইখিনি মই দিম তেওঁলোকক, আৰু তেওঁলোকক মোৰ ফালৰ শুভেচ্ছা দিলোঁ যাতে তেওঁলোকৰ কামখিনি ভালে কুশলে যাওক। আৰু ধন্যবাদ, সকলো ভালে থাকক। জয় অসম।